ছয়গাঁও পলাশবাৰী এই তিনি সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰঙিয়া কমলপুৰ দিছপুৰতো বিজেপি আগবাঢ়ি আছে এই মুহূৰ্তৰ যি সমীক্ষা আমি প্ৰকাশ কৰিছো নিউজ লেবৰ হাতত এই সৰ্বশেষ সমীক্ষা ভোটত আহিব প্ৰকৃত খবৰ নিউ গুৱাহাটী মধ্য গুৱাহাটী জালুকবাৰী বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। जोहर रावमन के फिर से एक बार हमने रावमन के वीडियो में स्वागत करा था। आज की वीडियो में रावमन देखे लेकिन पता था कि चारों ओर वोट के इलेक्शन के माहौल है और फाइनली हमने के 9 तारीख में वोट हो गया और फिर से एक बार हमने के 4 तारीख में कोई इलेक्शन के रिजल्ट पे देखने के मिले लगे जाते हैं। लेकिन उकरे बीच में बहुत ही दुख लगा बात एक तो सामने निकल के आए जनरली की आने वाला समय में केकर सरकार आसाम में हो लेकिन जाते हमने के मोटिव है जय भारत पार्टी कांग्रेस पार्टी और बीजेपी के हमने के रिमूव करेगा है। लेकिन इस इलेक्शन में हमने के देखने के मिला था कि जय भारत पार्टी का नाम ही नहीं है गाइस। जय भारत पार्टी का हमने एमएलए पाबो नहीं पाबो बहुत दूर के बात हमने के जो दुर्नीति होते क्योंकि हमने जरूर ही देखे लेकिन पाओ थे जैसे कि हमने के माटी के पट्टा के डिमांड रहे हमने के एसटी हमने के बगान के हजरा और हमने के आदिवासी जलंतों में ऐसा काफ़ी समय समाना है जगह मुद्दा हमने उठा रही जगह कि आज तक हमने कभी भी नहीं पाली। प्रदीप नाग के नेतृत्व में इके एक बार फिर से हमने के बदल जा रहे कि अगर क्यों आबेन तो उके ऐसा सवाल करवा उकर बाद हमने के बीच में ढुके देवा जो भी ना हो आज हमने के बीच में वो ना रहलक लेकिन इलेक्शन हो गया और आज ऐसा एक दिन में अनुमानिक असम में फिर से सरकार केकर हो लेकिन जाते उठू अनुमानिक एक आंकड़ा लेके आए जेकर में बहुत ही दुखद घटना सामने आवा थे और उकर में जय भारत पार्टी का नाम कहाँ है या फिर जय भारत पार्टी के छोड़ देवल गला या फिर जय भारत पार्टी के नाम शामिल ही नहीं कह रहे या फिर जय भारत पार्टी के संग कुछ दुर्घटना हो गई जाना का। इस वीडियो शुरू करबे से पहले हमने के चैनल में अगर पहली बार है तो सब्सक्राइब कर रखबा और हमने के वीडियो का लाइक कर देवा और कमेंट्स में जरूर लिखवा कि हमने के आदिवासी समाज के साथ बहुत ही बड़ा अन्याय हुआ थे या फिर हमने की जय भारत पार्टी के साथ दुर्नीति हुआ थे। तो हेलो गाइस मोनम सरमन कुमार और मन देखा था आदिवासी टाइगर। तो चलो आज की वीडियो के शुरू कर। নমস্কাৰ ভোটৰ বাবে বাজেট পত্ৰ দুটা দিন আছে আৰু এই দুদিন আছে আৰু আমি সৰ্বশেষ সমীক্ষা যি প্ৰকাশ কৰিম এই অসমৰ 126টা সমষ্টিত কোন সমষ্টিত কোন আগবাঢ়িছে আমি এই সৰ্বশেষ যি সমীক্ষা এই সৰ্বশেষ সমীক্ষাৰ আমি ফলাফল আজি প্ৰকাশ কৰিম। প্ৰতিটো সমষ্টিৰ আমি খবৰ দিম বিজেপি কংগ্ৰেছ ইউডিএফ এজিপি অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু বামপন্থী দল লগতে অন্যান্য নিৰ্দলীয়সমূহৰ কোন সমষ্টিত কাৰ কিমান প্ৰভাৱ সেয়া আমি সকলো প্ৰকাশ কৰিম আৰু আমি সমগ্ৰ ৰাষ্ট্ৰীয় স্তৰত এই মুহূৰ্তত আমালৈ আহিছে অপিনিয়ন পল আৰু অপিনিয়ন পলত কোনটো সমষ্টি কাৰ ভাগত পৰিছে আৰু বিজেপি মিত্ৰজোঁটক কিমান সংখ্যা দিছে আৰু কংগ্ৰেছৰ আৰু তেওঁলোকৰ সহযোগী দলক কিমান দিছে সেয়াও প্ৰকাশ কৰিম। প্ৰথমে আহিছোঁ যে এই যি সৰ্বশেষ সমীক্ষা বুলি কৈছোঁ সৰ্বশেষ সমীক্ষাত কোনটো সমষ্টি কাৰ এডভান্টেজত আছে কাৰ ডিছএডভান্টেজত আছে কংগ্ৰেছৰ তালিকালৈ প্ৰথম আহিছোঁ। কংগ্ৰেছত বীৰ সিং জাৰুৱা তিনিটা সমষ্টি দক্ষিণ কৰিমগঞ্জ আলগাপুৰ কাটলিচাৰা এইকেইটা কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। কংগ্ৰেছৰ বীৰ সিং জাৰুৱা চমৰীয়া চামগুৰি কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ এডভান্টেজ কংগ্ৰেছ হৈ আছে এই মুহূৰ্তত বাজেট মাত্ৰ দুটা দিন আৰু দক্ষিণ কৰিমগঞ্জ আলগাপুৰ কাটলিচাৰা কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। পুনৰ কৈছোঁ এয়া কেৱল সমীক্ষা ভোট যুদ্ধত কোন আগবাঢ়িব সেয়া পৰৱৰ্তী সময়ত দুটা দিনৰ পিছত সেয়া নিশ্চিত হ'ব কিন্তু এই মুহূৰ্তত সৰ্বশেষ সমীক্ষা বিভিন্ন পক্ষৰ যি মতামত আমি গ্ৰহণ কৰিছিলোঁ এই সৰ্বশেষ সমীক্ষাত পুনৰবাৰ কৈছোঁ কংগ্ৰেছে এই মুহূৰ্তত 5টাত আগবাঢ়ি আছে। ইউডিএফলৈ আহিছোঁ ইউডিএফে সৃজনগাম সমষ্টিত আগবাঢ়ি আছে ইউডিএফে সৃজনগাম সমষ্টিত আগবাঢ়ি আছে বিন্নাকান্দিত আগবাঢ়ি আছে দলগাঁৱত আগবাঢ়ি আছে। বিন্নাকান্দি আপোনালোকে জানে তেওঁলোকৰ দলৰ সভাপতি বদৰুদ্দিন আজমলে বিন্নাকান্দি সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াইছে। ইউডিএফে 3টা সমষ্টিত আগবাঢ়ি আছে। ইয়াৰ পিছত আহিছোঁ বিজেপি কলকাতা আগবাঢ়ি আছে গোলকগঞ্জত দুধনৈ অভয়াপুৰী বিজেপি আগবাঢ়ি আছে। বিজেপিয়ে এই মুহূৰ্তত এই 3টা সমষ্টিৰ লগতে ভৱানীপুৰ সৰবুক বকো ছয়গাঁও পলাশবাৰী এই 3 সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰঙিয়া কমলপুৰ দিছপুৰতো বিজেপি আগবাঢ়ি আছে এই মুহূৰ্তৰ যি সমীক্ষা আমি প্ৰকাশ কৰিছোঁ নিউজ লেবৰ হাতত এই সৰ্বশেষ সমীক্ষা ভোটত আহিব প্ৰকৃত খবৰ নিউ গুৱাহাটী মধ্য গুৱাহাটী জালুকবাৰী বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। নিউ গুৱাহাটীৰ আটাইকেইটা সমষ্টিত বিজেপি আগবাঢ়ি আছে। নলবাৰী টিহু গুৰেশ্বৰ আমি নামনিলৈ গৈছোঁ নলবাৰী টিহু গুৰেশ্বৰতো বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে আৰু টংলা মঙলদৈ জাগিৰোড এই 3টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। জাগিৰোড মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি
মৰিগাঁও নগাঁও বটদ্ৰৱা ৰহা বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে মৰিগাঁও বটদ্ৰৱা নগাঁও ৰহা মধ্য অসমৰ তিনিটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে হোজাই লামডিং ঢেকিয়াজুলিত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে হোজাই লামডিং আৰু ঢেকিয়াজুলি বিজেপিৰ প্ৰাৰ্থী এডভান্টেজত আছে ৰঙাপাৰা নদুৱাৰ বিশ্বনাথ বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে এয়া আমি কৈছো নিউজ লেবৰ সৰ্বশেষ সমীক্ষা বিজেপি প্ৰাৰ্থী বিহালী গহপুৰ বিহপুৰীয়া বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে বিজেপিৰ তালিকালৈ আহিলে এই মুহূৰ্তত আমি ক'ব পাৰো যে বিজেপিয়ে 100টা সমষ্টিৰ বিজেপি মিত্ৰজোঁট ৰঙানদী লখিমপুৰ ঢকুৱাখনা বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে 100টা সমষ্টিৰ বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে আজিৰ তাৰিখত জোনাই শদিয়া ডুমডুমা বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে 100টা সমষ্টিত বিজেপি আৰু বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে বিজেপি অকলে 80টা আগবাঢ়ি আছে মাৰ্ঘেৰিটা ডিগবৈ মাকুম বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে এই তিনি সমষ্টিত মাৰ্ঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া চাবুৱা লাহোৱাল আৰু ডিব্ৰুগড় বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে পুনৰ কৈছো 80টা সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে আৰু বিজেপি মিত্ৰজোঁটে মুঠতে 100টা সমষ্টিত লিড লৈছে আগবাঢ়িছে টিংখং ডাঙৰকুটীয়া সোণাৰী বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে 80টা সমষ্টিৰ ভিতৰত উজনি অসমলৈ আহিছো মামৰা ডিমৌ নাজিৰা বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে নাজিৰাত দেৱবৰ শইকীয়া আজিৰ তাৰিখত পিছ পৰি আছে মাজুলী মৰিয়নি গোলাঘাট বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে যদিও বিভিন্ন চৰ্চা চলিছে কিন্তু বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে মৰিয়নি গোলাঘাট মাজুলী খুমটাই সৰুপথাৰ বোকাজাল বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে এই মুহূৰ্তত বিজেপি প্ৰাৰ্থী আগবাঢ়ি থকা খবৰ দিছো 80টা সমষ্টিৰ বিজেপি প্ৰাৰ্থী এই মুহূৰ্তত আগবাঢ়ি আছে হাওৰাঘাট লখিমপুৰ উদাৰবদ বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে কাটিগড়া শিলচৰ ঢলাই বৰাকলৈ গৈছো বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে বৰাকতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে পাথাৰকান্দি ৰামকৃষ্ণ নগৰ বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে আমি এবাৰ গোৱালপাৰা পশ্চিম চিপাঝাৰ তামোলপুৰতো দেখিছো বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে বৰক্ষেত্ৰী বিজনী ব্ৰহ্মপুৰত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে তালিকা দীঘল 80টাকৈ সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে বৰচলা ধেমাজি চিচিবৰগাঁও বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে 80টাকৈ সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে মুঠতে 100 সমষ্টিত মিত্ৰজোঁটৰ সৈতে খোৱাং দুলীয়াজান শিৱসাগৰ বিজেপি প্ৰাৰ্থী খোৱাং দুলীয়াজান শিৱসাগৰ বিজেপি প্ৰাৰ্থী সেইদৰে তিতাবৰ দেৰগাঁও ডিফু বিজেপি প্ৰাৰ্থী ৰংখাং আমৰি হাফলং পাহাৰীয়া সমষ্টি বিজেপি প্ৰাৰ্থী আগবাঢ়িছে পাহাৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়িছে গোলকগঞ্জ দুধন ভেয়াপুৰী নামনিলৈ আহিছে পুনৰ বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে বঙাইগাঁও বৰপেটা বদালি এয়া অগপৰ প্ৰাৰ্থী আগবাঢ়িছে বিজেপি মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী আগবাঢ়ি আছে বঙাইগাঁও বৰপেটা হাজো শুৱালকুছি ডিমৰীয়া কলিয়াবৰ অগপৰ প্ৰাৰ্থী আগবাঢ়ি আছে ইয়াত বিজেপি মিত্ৰজোঁট অগপ আগবাঢ়িছে হাজো শুৱালকুছি তেজপুৰ বোকাখাটত অসম গণ পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে তেজপুৰ বোকাখাট অসম গণ পৰিষদ ইতিমধ্যে তেজপুৰত মুখ্যমন্ত্ৰীয়ে ৰোড শ্ব' শেষ কৰিছে তিয়ক সোণাই অগপৰ প্ৰাৰ্থী আগবাঢ়ি আছে তিয়ক সোণাই অগপৰ প্ৰাৰ্থী আগবাঢ়ি আছে এবাৰ আহিছো আনটো সহযোগী দল বিপিএফ বিজেপিৰ আনটো সহযোগী দল বিপিএফৰ প্ৰাৰ্থী ক'ত আগবাঢ়িছে গোসাইগাঁৱত আগবাঢ়িছে কোকৰাঝাৰত আগবাঢ়িছে বৰখংগুৰিত আগবাঢ়িছে বিপিএফৰ প্ৰাৰ্থী সহযোগী দল 80টা অকলে বিজেপি আৰু বাকী 10টা অগপ 10টা বিপিএফ পৰ্বতঝৰা চিডলি চিৰাং বিপিএফৰ প্ৰাৰ্থী পৰ্বতঝৰা চিডলি চিৰাঙত বিপিএফৰ প্ৰাৰ্থী আগবাঢ়ি আছে মানস বাক্সা ওদালগুৰিত বিপিএফৰ প্ৰাৰ্থী আগবাঢ়ি আছে মুঠতে 10টাকৈ সমষ্টিত বিপিএফ আগবাঢ়ি আছে আজিৰ তাৰিখৰ সমীক্ষা মাজবাটত বিপিএফৰ প্ৰাৰ্থী আগবাঢ়ি আছে আজিৰ তাৰিখত 80 বিজেপি 10 অগপ 10 বিপিএফ আৰু যদি কোট কাৰ এডভান্টেজ আজিৰ তাৰিখত কোন সমষ্টিত কোনটো দলৰ এডভান্টেজ আমি ইতিমধ্যে প্ৰকাশ কৰিছো কোনটো দলৰ কোনটো সমষ্টিত এডভান্টেজ 126টা সমষ্টিৰ ভিতৰত 109টা সমষ্টিত ফলাফল প্ৰায় নিশ্চিত হৈছে 109টা সমষ্টিত ফলাফল প্ৰায় নিশ্চিত হৈছে আমি ইতিমধ্যে প্ৰকাশ কৰিছো 109টা সমষ্টিত বিভিন্ন দল আগবাঢ়ি আছে ইতিমধ্যে প্ৰকাশ কৰিছো বিজেপি মিত্ৰজোঁট 100টা সমষ্টি 80 যোগ 10 যোগ 10 100টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে বিজেপিৰ অকলে 80 10 অগপ 10 বিপিএফ 5টা সমষ্টিত কংগ্ৰেছ দলে আগবাঢ়ি আছে 5টা সমষ্টিত মাত্ৰ কংগ্ৰেছ দলে আজিৰ তাৰিখত আগবাঢ়ি আছে বিৰোধীৰ এটা সমষ্টিত ৰাইজৰ দলে আগবাঢ়ি আছে এটা সমষ্টিত ৰাইজৰ দল আগবাঢ়ি আছে আৰু লুৰিণজ্যোতি গগৈৰ বাবে এই মুহূৰ্তত ভাল খবৰ নাই 3টা সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী আগবাঢ়ি আছে 3টা সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী আগবাঢ়ি থকাৰ খবৰ 80টা সমষ্টিত কেৱল বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে এবাৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষালৈ আহিছো আজিৰ তাৰিখত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সমীক্ষা মেট্ৰিক্স চাণক্য ষ্ট্ৰেটেজি অপিনিয়ন পল বিজেপি 83 to 90 কংগ্ৰেছ প্লাছ 30 to 36 আৰু অন্যান্য 3 to 6 এটো হৈছে চাণক্য মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজি যি অপিনিয়ন পল বিজেপি যি মিত্ৰজোঁট 83 পৰা 90টা সমষ্টি দিছে কংগ্ৰেছৰ যি মহাজোঁট কংগ্ৰেছৰ মহাজোঁটক 30 পৰা 36টা আসন দিছে আৰু অন্যান্যক দিছে 3 পৰা 6 ইয়াত ইউডিএফ থাকিব এবাৰ আহিছো চাণক্যৰ পিছত ভোট ভাইবৰ অপিনিয়ন পল বিজেপি মিত্ৰজোঁটক দিছে 82 পৰা 92
82 পৰা 92 আজিৰ তাৰিখত প্ৰকাশ পাইছে। আজিৰ তাৰিখত কংগ্ৰেছে মিত্ৰ দলক লৈ 30 বা 40টা সমষ্টিত আগবাঢ়ি আছে আৰু UPPL 0 পৰা 2 দুখনে পাব পাৰে, হয়তো 0 হ'ব পাৰে। ইউডিএফে 2 পৰা 4টা আসনত সীমাবদ্ধ থাকিব। ইউডিএফৰ সংখ্যা কমিছে। এইটো হৈছে ভোট ভাইবৰ অপিনিয়ন পল। मुख्यमंत्री वक्तव्य तारपिছত আমাৰ আলোচনা आरंभ। तो गैस यह रहे आज के 2026 के पहला निर्वाचन चुनाव के CM के लेकिन जाते। तो इस रिपोर्ट के मुताबिक हमने के देखे लेकिन मिला, इस रिपोर्ट के मुताबिक हमने के देखे लेकिन मिला था कि इस बार का सरकार भी बीजेपी बने लेकिन जाते, लेकिन ऐसा बिल्कुल भी नहीं खेगा। इस काले की इठू पिछले साल के पुराना वीडियो हो सकेला या फिर इस वीडियो में हमने के भरना के लिए फेक इन्वॉल्वमेंट करल जाते या फिर कुछ भी हो पड़ेला, लेकिन हमने के इस वीडियो के विश्वास नहीं करे का है। टोटली फेक वीडियो है के बोल के ना हमने कहे के लेकिन चाहते का रावण ने इस वीडियो के रियल बोल के सोचा था या फिर फेक। रावण के कैसन लगा थे अपन राय कमेंट्स बॉक्स में जरूर लिखबा और ज़्यादा से ज़्यादा शेयर करबा, इस वीडियो के लोगों तक पहुँचाबा, सतर्क रहबन, वरना ये 4 तारीख के पहले ही ये फालतू न्यूज में ईमान मताई जाए। हमने नेक्स्ट वीडियो में मिलबे नेक्स्ट टॉपिक के साथ। तब तक के लिए जय जोहार, जय आदिवासी।